ব্যস্ততাৰ কথানো কি ক'ব। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে ব্যস্ততাৰ অন্ত নাই। যিজনী ছোৱালী আগতে নিজকে আইনাত বাৰে বাৰে মুখখন চাইছিলোঁ, আৰু সেই একেজনী ছোৱালীয়ে এতিয়া কেতিয়াবা যে আইনাখনত নিজৰ মুখখন নেদেখাকৈ দিনটো পাৰ হৈ যায়, আৰু কেতিয়াবা চুলি নফনিওৱাকৈ দিনটো পাৰ হৈ যায়, আৰু তেনেকৈয়ে সময়বোৰ গৈ আছে। আচলতে এই ব্যস্ততাবোৰ মাক হোৱাৰ পিছৰ পৰা হৈছে আৰু সন্তানৰ কাৰণে। কাৰণ তাই সুখী থাকিলে আমি সুখী। তাইক কেনেকৈ সেইবাবে সুখত ৰাখিব পাৰোঁ, কি কৰিলে তাই ভাল পাব, কি খোৱালে তাই হেপী হ'ব, কেনেকৈ ৰাখিলে তাই ফূৰ্তি পাব, তেনেকৈ দিনটো আচলতে তাইক লৈ গৈ আছে। আৰু সুখীও হওঁ, আৰু কেতিয়াবা মনটো বেয়া লাগে আচলতে, দিনবোৰ খুব সোনকালে পাৰ হৈ গৈছে। কিয়নো যিজনী ছোৱালীক আগতে কোচত ৰাখি তাই কোচত থাকিলে তাই আচলতে ভাল পাইছিল, আৰু কোচতেই শুৱাই দিব পাৰিছিলোঁ, তাই এতিয়া অকণমান ডাঙৰ হৈছে লাহে লাহে। এতিয়া তাই খোজকাঢ়ি থাকিহে ভাল পায়। এনেকৈ সময়বোৰ খুব সোনকালে গুচি যায়। সেইকাৰণে মই ভাবোঁ এই সময় থাকোঁতে সন্তানৰ লগত সময়বোৰ আচলতে খুব ধুনীয়াকৈ অতিবাহিত কৰিব লাগে, আৰু তেওঁলোকৰ ভাল লগাৰ মাজত আমি মাক দেউতাকে খুব ধুনীয়াকৈ এনজয় কৰিব লাগে এই টাইমবোৰ। আৰু মই ভাবোঁ ভৱিষ্যতটোৰ কথা বৰ বেছি চিন্তা কৰি লাভ নাই, মুঠতে বৰ্তমানটো উপভোগ কৰিব লাগে। আৰু কি জানেনে, আপোনাক ভাল পোৱা বা আপোনাৰ কাষে পাৰে কিমান মানুহ আছে সেইটো ডাঙৰ কথা নহয়। লাগে আপোনাৰ জীৱনত একেবাৰে আঙুলি মূৰত গণিব পৰা মানুহেই থাকক, সেয়া মানুহ সঁচা হ'ব লাগে, সঁচা অৰ্থে আপোনাক ভাল পোৱা হ'ব লাগে। পৰিস্থিতি যিয়েই নহওক নিজক সদায় ভালে ৰাখিব লাগে, সদায় সুখী কৰি ৰাখিব লাগে। আচলতে নিজক সুখী কৰি ৰখাৰ দায়িত্ব কেৱল নিজৰ।